হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি হৈছে 2022 চনৰ শেষৰটো দিন আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ধুনধুন সকলোৰে যাতে দিনবোৰ ভাল হওক তাৰে কামনা কৰিলোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিলে চাই যাওক ব্লগটো শেষলৈকে। আজি এয়া দেখিছেনে, ঘৰতে কাটিছে খাচী আৰু আপোনাৰ মমা আৰু মমাৰ ল'ৰাটোৱে মিলি কাটিছে। সেয়া ছালটো আগত অকণ কাটি লৈছে, তাৰপাছত এনেকৈ পানী ভৰাই ভৰাই দিছে আৰু ছালটোৰ পৰা গোটেইটো এৰাই গৈছে। এয়া চাওক, মানে মই ফাৰ্ষ্ট টাইম দেখিছোঁ যে, আৰু আপোনালোককো দেখাই দিছোঁ আৰু পূৰা অকণো নোম চুম অকণোৱে থকা নাই আৰু ধুনীয়াকৈ সি ভাল কাপোৰ এখন লৈ পিনি মোহাৰি দিছে। এয়া চাওক, জানিছে কিন্তু দেই। এয়া ঠিকে আছে। এয়া ধুনধুন আৰু মই, ধুনধুন হোৱাৰ পৰা উঠি গ'ল দেখিছেনে, গপচ হৈ আছে আৰু কাপোৰটোৰ পৰা অকণ হিলিবও পৰা নাই, মানে গপচ হৈ আছে। আজি আমাৰ খানাটো হ'ব মাহীহঁতৰ ঘৰত, আপোনালোকক দেখাই যাম, চাই যাওঁ ভিডিঅ'টো শেষলৈকে। আৰু আমি পৰিয়ালটো মিলি আজি খানা এটা খাম আৰু এয়া আমি ওলাই মেলি ল'লোঁ। বেটাহঁতি গ'ল আগতে আৰু মই ওলাই মেলি লৈছোঁ আৰু বলক তাত গৈ লগ পাইছোঁ। এয়া আমি আহি পাই গ'লোহি আৰু এইফালে বহি আছে মাহী আৰু এই মাহী ছোৱালী চেমিম আছে, বেটা আছে আৰু এইফালে আছে ধুনধুন। মোৰ কোচত উঠি ল'লে, অকণ ঠেন ঠেন কৰি আছে আৰু এনেই টোপনিৰ পৰা উঠি আহিছে যে। আৰু মাহীহঁতৰ মোবাইল এটা অকণমানি মোবাইলটো লৈ ল'লে, সি মানে মোবাইলটো লৈ বেলেগ ব্যস্ত হৈ থাকে আৰু বৰ ভাল পায়, হেল্ল' কৰি আছে দেখিছেনে। আৰু এইফালে চলি আছে পূৰা কাম। এয়া মহাতীয়ে গুচাই আছে হাঁহ কাটি আছে এয়া। আৰু এয়া আছে মহাতী, পূৰা ধুনীয়াকৈ হাঁহ কাটি আছে। আৰু এইফালে জুইৰ ওচৰত আৰু এইফালে নেনা নানী মাই বহি আছে। আৰু এইফালে কুকুৰা এটা আনিছে আৰু এইফালে ডিম। চলিব আৰু আজি খানাটো, চাই যাব আপোনালোকে ভিডিঅ'টো। আৰু এইফালে বহি আছে নানী, চাওক আমাৰ নানী। আৰু এইফালে এয়া আছে মহাতী আৰু এইটো ধুনধুন, চাওক ধুনধুন ষ্টেপটো নামিছে এবাৰ উঠিছে, এনেকৈ কৰি আছে। মানে বহুত ভাল পাইছে আৰু ইয়াৰ পূৰা জুই আছে আৰু ওচৰতে মুকলি দেখিছে আৰু পূৰা ভাল পাইছে। এয়া মাহী আদা নহৰু পিঁয়াজ, এইফালে মায়ে বহি আছে আৰু এইফালে ধুনীয়া কুকুৰা জুই জ্বলি আছে। চাওক এনেকুৱা ঠাণ্ডা দিনত জুইকুৰা দেখি আৰু বেছি ভাল লাগি যায় ন। আৰু এইফালে মই বনাব লৈছোঁ হাঁহৰ মাংস। এইফালে দিছোঁ আদা নহৰু জিৰা ধনিয়া গুড়ি আৰু এইফালে কেৰাহী আৰু চৌকাটো চাওক কিমান ধুনীয়াকৈ মাহীহঁতৰ চৌকাটো। এবাৰ চৌকাটো আপোনালোকক দেখাই দিছোঁ, চাওক কিমান ধুনীয়া ষ্টাইলত কাটিছে দিছেনে চৌকা। আৰু ইয়াতে মই তেল দি দিছোঁ এয়া। আৰু এইফালে আদা নহৰু আছে আৰু জিৰা ধনিয়া জলকীয়া গুড়ি নিমখ হালধি সেয়াই দিছোঁ আৰু অকণমান জালুকৰ গুড়ি দি দিম, হৈ যাব আৰু মছলা ৰেডি। আৰু ইয়াতে এতিয়া মই পিঁয়াজ দি দিম। এয়া চাওক চৌকাটো ভালকৈ এবাৰ দেখাই দিছোঁ। চৌকাটো দেখি মানে ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোককো দেখালোঁ। বহুত ধুনীয়া লাগিছে চৌকাটো ষ্টাইলটো। এয়া আৰু পূৰা দগদগাই জুই জ্বলি আছে আৰু জুইকুৰা দেখি ভাল লাগি গৈছে। আৰু এইফালে তেল গৰম হৈ গ'লে মই পিঁয়াজ দি দিলোঁ এয়া। আৰু এইফালে বহি আছে মাই মাহী মহাতী নেনা নানী আৰু এই মামিতীয়ে পূৰা কুকুৰা বচাত লাগি আছে। আজি পূৰা খানা চলিব আৰু এইফালে পিঁয়াজ আপোনাৰ ৰঙা হোৱা পাছতে মই মছলাখিনি দি দিছোঁ। এয়া মছলাখিনি ইয়াতে দি দিলোঁ, তেল আৰু পিঁয়াজখিনিতে মছলা দি দিলোঁ। আৰু মছলাখিনি দিছেনে, হৈ গ'ল আৰু এয়া মছলা তেলটো ওলোৱাৰ লগে লগে এতিয়া মই ইয়াতে দি দিম আৰু মাংসখিনি। এয়া মছলাখিনি ভালকৈ মজাই লৈছোঁ, এয়া মজাই আছোঁ আৰু ধুনীয়াকৈ অকণ মজাব লাগিব মছলাখিনি, তেতিয়াহে কালাৰটো উঠিব লাগিব, তেতিয়া ভাল হয় আৰু। এয়া চাওক ধোঁৱা হৈ আছে পূৰা, মই ফুকিয়াই পিনি আৰু ধোঁৱাটো আঁতৰাই দিছোঁ আৰু এইখিনিয়ে হৈছে মাংসখিনি, হাঁহৰ মাংস। আৰু ইয়াত কেঁচা পিঁয়াজ কাটি দিছোঁ। এয়া এনেকুৱা তেল দেখিছেনে, হাঁহৰ মাংসখিনি বহুত তেল ওলাইছে। এয়া তেলতে মানে একদম উপঙি আছে আৰু হাঁহৰ মাংসৰ তেল। এয়া মজাই লৈছোঁ মই এতিয়া, এইখিনি ভালদৰে মজাব লাগিব। তাৰপাছতে মই পানী দি পিনি অকণমান সিজাব লাগিব। এয়া পানী দিছোঁ আৰু পানী দি এতিয়া অকণমান সিজাই ল'ম। তাৰপাছতহে আলু আলু নিদিওঁ, লাও দিব লাগিব, কোমোৰাও নিদিওঁ,
কোমোৰা নাই সেইকাৰণে লাওকে দিব লাগিব। এয়া এতিয়া মই ঢাকনখন মাৰি দিম আৰু আপোনালোকক এবাৰ চৌকাটো ধুনীয়াকৈ দেখাই দিম। চৌকাটো দেখিয়ে মই মানে আচৰিত গৈছে, বহুত বেছি ভাল লাগিছে চৌকাটো। আৰু চিটিকনি পৰিলে দেখিছেনে, মানে মাংস ভাজি থাকোঁতে চিটিকনি পূৰা পৰি গৈছে। এয়া আৰু এইফালে আহি গ'ল মিষ্টাৰ ইণ্ডিয়া আৰু চাহ তাহ খালে আৰু মই অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু এইফালে মছলা মানে লাও দি দিম এতিয়া, মাংসখিনি মজি গ'ল। এয়া লাও দি দিলোঁ, জুই পূৰা দগদগাই জ্বলি আছে আৰু এয়া লাওখিনি ভালদৰে মজাৰ পাছতহে মই পানী দি দিম। এয়া লাও মজাই আছোঁ আৰু অকণমান ঢাকনখন মাৰি দিব লাগিব, তেতিয়া ভালদৰে মজি যাব। মই এতিয়া ঢাকন চাকন মাৰি পিনি যাম আৰু এইফালে বেটাহঁতে কি কৰি আছে চাওঁগৈ, মায়ে চাব আৰু এইখিনি পাই ইয়াৰ পাছত ব'লক চাওঁগৈ বেটাহঁতে কি কৰি আছে। এয়া চেমিম শুই আছে। কি হ'ল? চানা শুই আছে। বেটা কেইটা বাজিলে এতিয়া বৰ্তমান? কেইটা বাজিলে চাম মোবাইল 11:47 উল্টা হৈছে নেকি? 11:47 12টা বাজি আছে। আমাক খানা এতিয়ালৈকে হৈছে, বনি আছে, হোৱাগৈ নাই আৰু। এয়া পাৰ্টি এতিয়ালৈকে সাৰ পাই আছে। আমাৰ বেটাৰো সাৰ পাই থাকে, চেমিম টোপনি যায় আৰু এই বাইদেউ টোপনি যায়। আজি শুবা, কাইলৈ দেওবাৰ কাইলৈ দেওবাৰ আছে, পুৰা শুব পাৰিব। আমি চবেই থাকি দিম নহয়। বেটাহঁতৰ ওচৰৰ পৰা আহি গ'লোঁ আৰু এইফালে পূৰা ধুনীয়াকৈ বহিলৈ খানা হৈ গ'ল আৰু পূৰা ধুনীয়াকৈ কথা পাতি আছে চবেই। নানানীহঁত আজি পূৰা দেৰিলৈকে বহি আছে দেই আমাৰ কাৰণে। এয়া চাওক, চবেই মিলি জুই পুৱাই আছে। জুই পুৱা দেখিলে আৰু চবেই ঘেৰা কৰি ল'ব মন যায় ন, চবেই ভাল পায়। মই বহি লৈছোঁ জুইৰ ওচৰতে। এয়া চাওক, মাহীহঁতি পূৰা ব্যস্ত হৈ আছে কথা পতাত, হাত সেকি এয়া চাওক, চবকে এবাৰ দেখাই দিছোঁ। আৰু আমাৰ ধুন্দুন শুই গ'ল, তাক খুৱাই মেলি শুৱাই দিলোঁ আৰু এয়া আমাৰ খানা ৰেডি। আমাৰ খানা ৰেডি হৈ গ'ল দেখিছেনে। আৰু আমাৰ বেটাক খাবলৈ লাগে চিকেন পকৰা। সি মানে চিকেন পকৰা অকণ দৰকাৰ হ'বই আৰু, বেটা বুলি নহয়, এতিয়া মই চবৰ কাৰণে বনাই দিলোঁ অকণমান। আৰু এবাৰ নানীহঁতি আৰু মিষ্টাৰ বেটীহঁতি আৰু বেটা খাব আৰু। নানীয়ে মানে আপোনাৰ হাঁহৰ মাংস নাখায়, সেইকাৰণে মই পকৰীটো আনিছোঁ যে চিকেন পকৰাটো, আৰু নানীয়ে ভাবিছে কি মই হাঁহৰেই আনিছোঁ বুলি ভাবিছে, অকণমানো নাখায়। আৰু বেটাক মই খুৱাই দিব লাগিব। আজি ইমানতে সামৰণি মাৰিছোঁ, একেবাৰে আপোনালোকক কাইলৈ লগ পাই আছোঁ। চাই যাব ভিডিঅ'টো শেষলৈকে। আজি হৈছে 1 জানুৱাৰী আৰু আপোনালোকক দিনটো দেখাবই নহ'লে একো। এতিয়া একেবাৰে আপোনালোকক গধূলি লগ পাই আছোঁ। এতিয়া এফালে যাবলৈ লৈছোঁ, ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আপোনালোকক চাই যাব শেষলৈকে। দেখিছে না, শুই আছে নন্দনটো, শুই থকাভাগে উঠাই ল'ব লগীয়া আছে। চাই যাব ভিডিঅ'টো শেষলৈকে, কেনেকৈ আপোনালোকক দেখা নাছোঁ। এটা গ'ল ওলাই, এটা গ'ল। মাইক লগ ধৰিছিলোঁ কিন্তু দেই, মায়ে নাযাওঁ বুলি ক'লে। চাই যাব ভিডিঅ'টো শেষলৈকে। আমাৰ ধুন্দুন হৈ গ'ল, সাৰ পাবই আৰু, হৈ গ'ল যে হোৱা ভাগে লৈ গৈছোঁ, নহ'লে আকৌ দেৰি হৈ যাব, আন্ধাৰ হৈ গ'ল। ধুন্দুন উঠি গ'লা নি বেটা? হাই দিয়া আকৌ জান। আমাৰ ধুন্দুন হাই এটা দি দিয়ে না সোনা, হাই দি দিয়া ধুন্দুন। ধুন্দুন হাই দি দিয়া, হাই দি দিয়া। তেল ভৰাবলৈ সোমাইছে গাড়ীত, আমি ওলাই আহিলোঁ। ধুন্দুন আহোঁতে টোপনি, আৰু এতিয়া পূৰা সাৰ পাই একদম ফুলি আৰু উঠিয়ে দেখিছে গাড়ী। আৰু তাৰ সদায় এইফালে চিটটোত যাব লাগে, মানে সি গাড়ী চলাবলৈ যায়, ড্ৰাইভিং চিট বেটাই মোক কৈ দিছে। এইটো বেয়া কথা মানে এবাৰ লৈ ল'লে বহুত বেয়া, এইটো অভ্যাসটো হয়, লৈ ল'ব নালাগে ল'ৰা ছোৱালী কেনেকৈ। আৰু ইয়াক লৈ লোৱা হ'ল যে সেইকাৰণে মানে বহুত বেয়া অভ্যাসটো হ'ল ধুন্দুনা। ধুন্দুন হাই দি দিয়া, এবাৰ হাই দি দিয়া আকৌ,
হাঁহিটো মাৰিয়ে থা মিঠি মাথা এইফালে নাযায় আবু এতিয়া তেল মাৰিব নালাগে আবু 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 মই মানে এইফালে যাম আবু হয় নাই হাঁহি হাঁহি নহয় বব ধুনুন বব বাই বাই আমি আহি আছোঁ আৰু আপোনালোকক সকলোৰে চিনাকি ৰাস্তা মই প্ৰায় ভিডিঅ'তে দেখাই থাকোঁ এইটো ৰাস্তা আৰু আজি অকণমান শ্ল' কৰি দেখাইছোঁ কাৰণ এইফালে দেখিছেনে ইমানেই ভিৰ হৈ আছে ৰাস্তাটো গাড়ী আৰু এই গণেশ মন্দিৰৰ মানে আজি পূৰা ভিৰ লাইটিঙৰ কাৰণে কিমান ধুনীয়া লাগিছে দেখিছেনে আজি বহুত বেছি ভাল লাগিছে আৰু আপোনালোককো দেখাই দিছোঁ অকণমান এয়া চাওক এয়া ঠাইডোখৰ দেখিছেনে কিমান ভাল লাগিছে এটা ৰ'দৰ আৰু লাইটৰ পোহৰ আগতে আপোনালোকক এডোখৰ দেখাইছোঁ এতিয়া আৰু বেছি ভাল লাগিছে আৰু লাইট পূৰা দি দিছে চাওক মানে পূৰা ফটো তোলাত ব্যস্ত হৈ আছে আৰু আমাৰ লখিমপুৰ বাইপাছ ৰোড অ'পেনিং হৈ গ'ল আৰু আমি যাম এইফালে ব'লক তেতিয়াহ'লে আপোনালোককো দেখাই দিম এইটো চাওকচোন জেগাডোখৰ ইমান বেছি ভাল লাগিছে এইয়া লাইটৰ পোহৰত আৰু বেছি ভাল লাগিছে চবফালে লাইটিং আৰু এইফালে আপুনি ধেমাজি ঢকুৱাখানা ডিব্ৰুগড় এইফালে যাব পাৰিব আৰু এতিয়া চিন্তা নাই এইয়া চাওক অকণমান শ্ল' কৰি মই দেখাই দিছোঁ আপোনালোকক এইয়া চাই যাব ভিডিঅ'টো শেষলৈকে মই দেখাই আছোঁ আপোনালোকক
আজি আপোনালোকক সম্পূৰ্ণ বাইপাছ ৰোডটো দেখাই দিলোঁ লখিমপুৰৰ। আৰু আপোনালোকে পহুমৰা হৈ সোমাই আপোনাৰ চৰাইমৰীয়া হৈ ওলাই যাব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।